নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। আজি আমি এটা নতুন বিষয়বস্তু লৈ কথা পাতিবলৈ আহিছোঁ। ইতিমধ্যে আমি ভাৰতীয় সভ্যতাৰ বিষয়ে কথা পাতিছিলোঁ আৰু এইটো বিষয়তে সামঞ্জস্য ৰাখি আৰু দুটামান কথা আজি ইয়াতে বিচাৰ কৰিবলৈ আহিছোঁ, কথা পাতিবলৈ আহিছোঁ। বহুতৰ মাজত এটা আমাৰ ধাৰণা আছে যে আমাৰ সভ্যতাটো কিমান দিন পুৰণা আৰু এইটো লৈ অকণ কণ্ট্ৰভাৰ্চিও আছে, কিয়নো আমি তথ্য সহকাৰে আমাৰ এই সভ্যতা কিমান দিন পুৰণা এতিয়াও আমি পৃথিৱীৰ আগত তথ্য সহকাৰে আমি স্থাপন কৰিব পৰা হোৱা নাই। ইয়াৰ কাৰণ হ'ল যে আমাৰ বৈজ্ঞানিক বিশ্লেষণ বহু সময়ত অভাৱ। এটা কথা ঠিক যে আমাৰ হিন্দু সভ্যতা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যথেষ্ট পুৰণা, এই কথাটো চবেই স্বীকাৰ কৰে, কিন্তু কিমান দিনৰ পুৰণা এইটো লৈ যথেষ্ট মতভেদ আছে আৰু সেই মতভেদটোক আমিও এতিয়া বৈজ্ঞানিক তথ্যৰে আমি সেইটোক স্থাপিত কৰিব পৰা হোৱা নাই, কিন্তু বহুতখিনি তথ্য এতিয়া আৱিষ্কাৰ হৈছে। আমি কেলৈ পৰা নাই, ইয়াৰ কাৰণটো হ'ল যে যোৱা প্ৰায় 1000 বছৰ কাল আমি বিদেশী শাসনত আছিলোঁ। পোনপ্ৰথমে মোগলৰ সাম্ৰাজ্যকাল শেষ হোৱাৰ পিছত আহিলে ইংৰাজসকল। আমাৰ তাৰ আগৰ সভ্যতা যথেষ্ট উন্নত আছিলে। বিদেশী আক্ৰমণ কৰি আমাক চব তছনছ কৰি দিলে আৰু যিমান পাৰে এই বিদেশীবিলাকে আমাৰ নিজৰ সভ্যতাৰ বস্তুবিলাক কাঢ়ি আজৰি চুৰ কৰি লৈ গুচি গ'ল আৰু বহু সময়তে আমাৰ সভ্যতাৰ বস্তুবিলাকেই তেওঁলোকে নিজৰ বুলি পেলাই দাবী কৰিবলৈ পাৰিলে, কাৰণ তেতিয়া আমি সংঘবদ্ধ হিচাপে এইবিলাক প্ৰতিবাদ কৰিব পৰা আমাৰ ব্যৱস্থাও নাছিলে, কাৰণ আমি বিদেশী শাসনত আছিলোঁ। কিন্তু বিদেশীসকল যোৱাৰ পিছতো স্বাধীনোত্তৰ কালতো প্ৰকৃতাৰ্থত বৈজ্ঞানিক বিশ্লেষণৰ কাৰণে বৰ বেছি জোৰ দিয়া নাছিলে। যোৱা 70 বছৰ কালে আমি এই ক্ষেত্ৰত বৰ জোৰ দিয়া নাই যে আমি নিজকে সংস্থাপন কৰিবৰ কাৰণে। সেইকাৰণে বাহিৰৰ দেশৰ ৰাইজে যি কয় তাকে আমি মানি ল'বলগীয়া হয়, কিয়নো আমাৰ নিজৰ হাততে তথ্যবিলাক ইমান নাই। কিয়নো আমি যদি বৈজ্ঞানিক বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমি হৰপ্পা বা আমাৰ মহেঞ্জোদাৰো চিভিলাইজেশ্যনত যিখিনি খননত বস্তু পোৱা গৈছে, দেখা গৈছে যে সেইবিলাকৰ আমি যদি এনালাইচিছ কৰি চাওঁ প্ৰায় 8000 বছৰ কাল পুৰণা হ'ব বুলি প্ৰমাণিত হৈছে। বৰ্তমানৰ হাৰিয়ানা, পাঞ্জাৱ, কিছু অংশ এতিয়া পাকিস্তানত গ'ল, গুজৰাট, ইউপিৰ কিছু অংশ এইখিনি সভ্যতাৰ ভিতৰত পৰে। বৰ্তমানে হাৰিয়ানাত থকা কিছু অঞ্চলত কৰা খনন কাৰ্যত যিখিনি বস্তু ওলাই পৰিছে আৰ্কিঅ'লজিকেল ছাৰ্ভেৰ পৰা, তাৰ বৈজ্ঞানিক বিশ্লেষণ কৰি ইয়াক প্ৰায় 8000 বছৰ পুৰণা বুলি পোৱা গৈছে আৰু তাত থকা মূৰ্তি বা তেওঁলোকৰ যিখিনি অৱশিষ্ট আছে সেইখিনিৰ পৰা যি সংস্কৃতি তেওঁলোকৰ আছিলে, সেই সংস্কৃতিৰ সজীৱতাটো আজিৰ মাজতো দেখা যায়, এই কথাত প্ৰমাণিত হৈছে। মূৰত সেন্দুৰ লোৱাই হওক বা গাত আৱৰণ লোৱাই হওক বা হাতত থকা চুৰি গনিয়া যি কংকালবিলাকত এতিয়া পোৱা গৈছে, সেইখিনিৰ পৰা এটা কথা প্ৰমাণিত হ'ল যে সেই 8000 বছৰ পুৰণা কংকালৰ পৰা যিখিনি তেওঁলোকৰ চাৰিত্ৰিক বিশ্লেষণ কৰি দেখা গৈছে, সেইখিনি কণ্টিনিউৱেশ্যন বা প্ৰবাহটো আমাৰ এতিয়া সভ্যতাৰ মাজতো সজীৱ হৈ আছে। তাৰমানে এই কথাটো ইতিমধ্যে প্ৰমাণিত যে আটাইতকৈ সজীৱ সভ্যতা, পুৰণা সভ্যতা, আটাইতকৈ পুৰণা সজীৱ সভ্যতা হ'ল ভাৰতীয় সভ্যতা, আৰু এই কথা প্ৰমাণিত হৈছে। কাৰণ আশে পাশে যিবিলাক সভ্যতা আছিলে সেই সময়ত সেইবিলাক আমাতকৈ ইমান পুৰণা নহয়। চীনৰ সভ্যতা সজীৱ হৈ আছে, কিন্তু সেইবিলাক 3000 বছৰমান কালহে পুৰণা হ'ব। আমাৰ হৰপ্পাৰ যিখিনি খনন কাৰ্যত পোৱা গৈছে মহেঞ্জোদাৰো হৰপ্পাৰ,
সেইখিনিৰ পৰা এটা কথা হৈছে যে এইটো এটা মেচিয়ৰ সভ্যতা বুলি কোৱা হৈছে, পূৰ্ণবয়স্ক। আৰু সেই সময়ত অন্যান্য সভ্যতাবিলাকৰ অংকুৰণেই হোৱা নাই। যেনে ইজিপ্তৰ সভ্যতা তেতিয়া আৰম্ভণি হৈছেহে। বাকীবিলাক সভ্যতা হওক, যিবিলাক আমি যদি কওঁ গ্ৰীচৰ সভ্যতাই হওক বা ৰোমান সভ্যতা, সেই সময়ত তেতিয়া তেওঁলোকৰ অস্তিত্বই নাছিলে। গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে যে আমাৰ সভ্যতা অতি পুৰণা আৰু সজীৱ, এই কথাটো প্ৰমাণ হৈছে। আৰু এই সভ্যতাৰে ঠাল ঠেঙুলিবিলাক যে অন্য ঠাইত বিয়পি গৈছে, এইকেইটা এতিয়া জেনেটিক ইঞ্জিনিয়াৰিং সহায়ত জনা পাইছে, জেনেটিক ছিকুৱেঞ্চিং। এওঁলোকৰ যিখিনি কংকাল এতিয়াও পোৱা হৈছে, এই কংকালৰ জেনেটিক যিটো ছিকুৱেঞ্চ দেখা গৈছে, এই ছিকুৱেঞ্চৰ পৰা দেখা গৈছে যে ইয়াৰ ছিকুৱেঞ্চ কিছুমান গৈ পেলাই ইউৰোপীয় সভ্যতাৰ মাজত দেখা যায়। আমি জানো যে মানৱ জাতিৰ আৰম্ভ হৈছিলে প্ৰায় ৭০,০০০ মান কাল আগতে আফ্ৰিকাত, তাৰ পৰাই বিস্তাৰিত হয়, ভাৰতলৈ এটা ঠাল আহিলে। ভাৰতৰ থালৰ পৰা যিখিনি উৎপত্তি হ'ল, তাৰে এটা বিকাশ হৈ পেলাই এটা ইউৰোপলৈকে যোৱা কথাটো প্ৰমাণিত হৈছে। কেলেনো ইউৰোপীয় সভ্যতাসকলৰ মাজতো কিছুমান মানুহৰ চাল চলন গঢ় তথা তেওঁলোকৰ সংস্কৃতি আমাৰ লগত যথেষ্ট সামঞ্জস্য দেখিবলৈ পোৱা যায়। দেখা গৈছে যে ৰোমানিয়াসকলৰ যিবিলাকৰ কথা বৰ বেছি জনা নাযায়, ৰোমানিয়াসকলৰ অৱস্থা ইউৰোপত জিউছসকলৰ সৈতে অলমষ্ট একেই। যেনেকৈ ছেকেণ্ড ৱৰ্ল্ডৰ সময়ত জিউছসকলক প্ৰতাৰিত হৈছিলে বা তেওঁলোকৰ পাৰ্চিকিউশ্যন হৈছিলে, ঠিক একে অৱস্থা ৰোমানিয়াসকলৰ মাজত হৈছিল। কিন্তু ৰোমানিয়াসকল বৰ তীক্ষ্ণ বুদ্ধি আৰু যথেষ্ট তেওঁলোকৰ সমাজৰ প্ৰতি তেওঁলোকৰ বহুতখিনি কণ্ট্ৰিবিউশ্যন আছে। পাব্লো পিকাছো, চাৰ্লি চেপলিন, তাৰপিছত এলভিছ প্ৰেছলি, এইবিলাকৰ ৰোমানিয়া সভ্যতাৰ অংশ বুলি ভবা হয়। আৰু ৰোমানিয়া সভ্যতা যদি আমি টেষ্ট কৰি যাওঁ, তেওঁ জেনেটিক যিখিনি ছিকুৱেঞ্চ দেখা যায়, ইয়াৰ গুৰিটো গৈ পেলাই ৱেষ্টাৰ্ণ ইণ্ডিয়াত পোৱা যায়, মানে পশ্চিমীয়া আমাৰ গুজৰাটৰ এইখিনি অঞ্চলৰ যিখিনি তেওঁলোকৰ কথা বতৰা চাল চলন, তেওঁলোকৰ ভাষা সংস্কৃতি বহুখিনি ইয়াৰ লগত মিলে। কিছুমান স্পেইনত থকা লোকৰ মাজৰ সংস্কৃতি আৰু তেওঁলোকৰ ভাৰতীয় সংস্কৃতিৰ লগত বহুখিনি সামঞ্জস্য আছে। তেওঁলোকৰ দৈহিক গঠনেই হওক, তেওঁলোকৰ সংস্কৃতিৰ ধাৰাই হওক, তেওঁলোকৰ ছালৰ ৰঙেই হওক, এইবিলাকৰ লগত বহুতখিনি তাৰ লগত সামঞ্জস্য আছে। গতিকে আমি ভাৰতীয় সংস্কৃতিৰ পৰা যে এইখিনি বিয়পি গৈছে, এই কথা জেনেটিক ছিকুৱেঞ্চৰ দ্বাৰা প্ৰমাণিত হৈছে। আৰু তেওঁলোকৰ সংস্কৃতি ধাৰাটো তাৰ লগত যে যোগ আছে, সেই কথাটো প্ৰমাণিত হৈছে। আৰু সেই তুলনাত ভাৰতীয় সভ্যতাৰ তুলনাত যে অন্যান্য সভ্যতাবিলাক আগৰ যে বিকশিত ইমান নহৈছিলে, এই কথা প্ৰমাণিত হৈছে। আৰু যিবিলাক বিকশিত হৈছিলেও সেইবিলাক আচলতে মৰি নিষ্পত্তি হৈ গ'ল। আজি সেইবিলাকৰ চিন চাপো নাই। ইজিপ্তৰ সভ্যতাই হওক বা বেবিলনিয়ান সভ্যতাই হওক বা আমাৰ গ্ৰীচৰ, এইবিলাকৰ সভ্যতা কিছুমান চিন চাপ নাইকিয়া হৈ গ'ল। কিন্তু ভাৰতীয় সভ্যতা এতিয়াও বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো এতিয়াও সজীৱ অৱস্থাত চলি আছে, এতিয়াও জীৱিত অৱস্থাত আছে। আৰু সেইটো আটাইতকৈ ডাঙৰ কথা। আমি আমাৰ সভ্যতাটো কিমান পুৰণা এই লৈ কিছুমান যুক্তি এতিয়া লাহে লাহে দিব পৰা হৈছে। আজি ৰামায়ণৰ মহাভাৰতৰ যেতিয়া আমি কথা কওঁ, সেইবিলাকৰ কেতিয়াবা অস্তিত্ব কিছুমান আজিৰ দিনত কিছুমানে সেইটো নুই কৰিব বিচাৰে। কিছুমান প্ৰমাণ এতিয়া পাইছে। যেনে আমি ৰামায়ণৰ যদি কথা কওঁ, ৰামায়ণ যিখন সেতু, ৰাম সেতু আছে, সেইখিনি অৱস্থা আছে বুলি প্ৰমাণিত হৈছে। তাৰ পৰা ৰামায়ণ যে প্ৰকৃতাৰ্থত হৈছিলে, ৰামৰ আচলতে হৈছিলে আৰু এনেধৰণৰ এটা সত্যতা আছে, সেই কথাটো সেই সেতুৰ কথাৰ পৰাই প্ৰমাণিত হৈছে। নাছাৰ ছেটেলাইটৰ যোগেদিয়ে হওক বা অন্যান্য তথ্যৰ ফালৰ পৰাই হওক, এই কথা বিকাশ প্ৰমাণিত হৈছে। আনহাতে আমি হৰপ্পা বা এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ দ্বাৰকাৰ চহৰৰ কথা কওঁ। দ্বাৰকা চহৰখন বৰ্তমান অৱস্থাত পুৰণা চহৰখন ই ধ্বংসস্তূপত পৰিণত হৈ পেলাই সাগৰ তললৈ গুচি গ'ল। সাগৰ তললৈ যিখন গুচি গ'ল, সেই কথাটো মহাভাৰতৰ অৰ্জুনৰ আখ্যানত এটা আছে। যে মহাভাৰতৰ অৰ্জুনৰ এক আখ্যানত এই কথা উল্লেখ আছে যে
অৰ্জুনৰ যেতিয়া দ্বাৰকাত আছিলে তেতিয়া ডাঙৰ ভূমিকম্পত এই চহৰখন ধ্বংস হৈ তললৈ যোৱা কথাটো উল্লেখ আছে। আৰু বৰ্তমান অৱস্থাত এই চহৰখনৰ অৱস্থিতি এতিয়া সাগৰ তলত পোৱা গৈছে আৰু সেই সাগৰৰ তলত পোৱা সেইখন কমেও ৬০০০ বছৰমান পুৰণা হ'ব বুলি কৈছে। গতিকে এই কথাটোৰ পৰা প্ৰমাণিত হয় যে আচলতে মহাভাৰত আৰু ৰামায়ণ কাব্যিক নহয়, অকল কল্পনাৰ প্ৰসূত নহয়, তাৰ সত্যতাও আছে। আকৌ এই সভ্যতাৰ সত্যতা বা পুৰণা কিমান এইলৈ কথাটো ইণ্ডাছ ভেলী মানে সৰস্বতী চিভিলাইজেশ্যনৰ কথা কোৱা হয়। আমি গংগা যমুনা সৰস্বতীৰ কথা শুনো। গংগা আৰু যমুনা অৱস্থিতি আছে, কিন্তু সৰস্বতী ক'ত? আচলতে সৰস্বতী নদীখনৰ উৎপত্তি হৈছিলে হিমালয়ৰ পৰা, সেইফালে পাঞ্জাৱ আৰু হাৰিয়ানা দি নামি আহি পেলাই গুজৰাটৰ দি এনেকৈ নামি গৈছিলে। এতিয়া সেই নদীখনৰ কাষত ওলাই উঠি অহা চিভিলাইজেশ্যনত সৰস্বতী চিভিলাইজেশ্যন বুলি কোৱা হয়, সৰস্বতী ভেলী চিভিলাইজেশ্যন। এই চিভিলাইজেশ্যনৰ অৱস্থাটো ৬০০০ বছৰ পুৰণা বুলি প্ৰমাণিত হৈছে। এটা সময় এই চিভিলাইজেশ্যনটো নদীখন শুকাই যোৱাৰ ফলত চিভিলাইজেশ্যনৰ ধ্বংসস্তূপত পৰিণত হয়, নিষ্পত্তি হয়। কিন্তু বৈজ্ঞানিকভাৱে এইটো প্ৰমাণিত হৈছে যে এই চিভিলাইজেশ্যন প্ৰায় ৬০০০ বছৰমান পুৰণা হ'ব। গতিকে সৰস্বতী চিভিলাইজেশ্যনে হওক বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে হওক, এইবিলাকৰ পৰা এই কথা প্ৰমাণ হৈছে যে আমাৰ যি চিভিলাইজেশ্যন এতিয়াও চলি আছে আমি সভ্যতা, এইটো ৬০০০-৮০০০ বছৰ পুৰণা হ'ব। আৰু আটাইতকৈ পুৰণা সজীৱ সভ্যতা যে আমাৰ এইটো সভ্যতা, এই কথাটো প্ৰমাণিত হৈছে। আৰু বেদৰ চৰ্চাবিলাক সেই সময়তে হৈছিলে ৮০০০ বছৰমান পুৰণা। আৰু সেই সময়তে বৈদিক সংস্কৃত ভাষা, এতিয়াও যি সংস্কৃত ভাষা আচলতে তালতে উৎপত্তি তাতে হৈছিলে। তাৰ পৰা এটা কথা প্ৰমাণ হৈছে যে এই সভ্যতা কিমান উন্নত আছিলে। ঋগ্বেদে হওক যজুৰ্বেদে হওক, যিবিলাক বেদৰ চৰ্চা আৰু তাত যিবিলাক তথ্য এতিয়ালৈকে আমি সেইবিলাক আজিকালি দিনত যিবিলাক প্ৰযোজ্য হৈ আছে আচলতে কিমান দিনৰ আগতে, সেই কথাটো মই এইটো কথা যে এই সভ্যতা কিমান মেচিয়ৰ আৰু কিমান উন্নত আছিলে সেই কথাটো তেতিয়া পোৱা যায়। গতিকে আমাৰ সভ্যতাই এই পৃথিৱীখনত যে আমি কিমান কণ্ট্ৰিবিউশ্যন দিছে, আমি বৈজ্ঞানিকভাৱে আমি বিশ্লেষণ কৰি ৰাইজৰ পৃথিৱী দেখাব পৰা নাই, কিন্তু এনেধৰণৰ তথ্যবিলাকৰ পৰা এই কথাটো প্ৰমাণ হয় যে এই সভ্যতা যথেষ্ট উন্নত, যথেষ্ট মেচিয়ৰ, আৰু এই সভ্যতাৰ ঠালঠিঙলি পৃথিৱী অন্যান্য ঠাইত বিয়পি গৈছে আৰু উৎপত্তি স্থান যে ইয়াত হৈছে এই কথাটো প্ৰমাণিত হৈছে। গতিকে আজি এই আলোচনাৰ পৰা আমাৰ সভ্যতাৰ এই কথাখিনি আলোচনা কৰিলোঁ আৰু আমাৰ সভ্যতা কিমান পুৰণা আৰু কিমান গভীৰ সেই কথাটোকে আমি আজি ক'বলৈ বিচাৰিছিলোঁ। আৰু এই সভ্যতাটোৰ ওপৰত ইমান অত্যাচাৰ হোৱাৰ পাছতো মানে ব্ৰিটিছসকলে হওক বা ইয়াৰ আগতে মোগলসকলে হওক কৰি অহাৰ পিছতো কিন্তু এই সভ্যতা নিষ্পত্তি কৰিব নোৱাৰিলে। কিন্তু এই সভ্যতাটো নিষ্পত্তি কৰিবৰ কাৰণে অৱশ্যে পিছত ইংৰাজসকলে নিজৰ যিটো সংস্কৃতি দাঙি ধৰিছিলে সেইটো জন মেকলে কৰিছিলে। আচলতে মেকলে শিক্ষানীতিৰ যোগেদি 1835 চনমানত নতুন শিক্ষানীতিৰে এই সভ্যতাটো এক প্ৰকাৰ ধ্বংস কৰিবলৈ বহুত প্ৰচেষ্টা দিছিলে, কিন্তু সিমান সাফল্য নহ'ল, বিকজ এইখন বহুত। কিন্তু অন্যান্য কিছুমান দেশত এইবিলাক সংস্কৃতি নাইকিয়া হৈ গ'ল। ক'বলৈ গ'লে নিউজিলেণ্ডে হওক, অষ্ট্ৰেলিয়া হওক, দক্ষিণ আফ্ৰিকাই হওক, মেক্সিকো হওক, কানাডা হওক বা USA আমেৰিকা হওক, এইবিলাকৰ পুৰণা যিবিলাক আছিলে আদিম ভূমিপুত্ৰ বুলি কয় সেইবিলাকৰ নিষ্পত্তি হৈ গ'ল, কিন্তু আমাৰ সভ্যতা তেওঁলোকে নিষ্পত্তি কৰিব নোৱাৰিলে। আজি যদি আমি অষ্ট্ৰেলিয়াত যাওঁ, পুৰণা মানুহবিলাকক দেখি নাপাওঁ, নাই, তাত বগা চামৰা মানুহে আছে। নিউজিলেণ্ডৰ অৱস্থা একে, কিন্তু আদিম ভূমিপুত্ৰবিলাকৰ তাত চিন-চাপ নাইকিয়া হৈ গ'ল। তেনেকৈ আমাৰ যদি কেপটাউনত যোৱা যায় দক্ষিণ আফ্ৰিকাত, তাতো চিন-চাপ নাই, তাতো বগা চামৰা মানুহকে দেখা যায়। আচলতে তাত নিগ্ৰোসকলৰ যিটো স্থান আছিলে তাত নিষ্পত্তি নাইকিয়া কৰিলে। ঠিক তেনেকৈ মেক্সিকো চৰতে হওক বা কানাডাতে হওক বা আমেৰিকাত হওক, এইবিলাক চিভিলাইজেশ্যন এদিনীয়ানসকলে হওক তেওঁলোক নিষ্পত্তি হৈ গ'ল, কিন্তু আমাৰ সভ্যতা এতিয়াও সজীৱ হৈ আছে। সেইকাৰণে ভাৰতীয় সংস্কৃতিৰ সভ্যতা মহান। নমস্কাৰ।